আসসালামু আলাইকুম। এয়া চাওক, ৰোজাৰ কাৰণে ইফতাৰী বনাই আছোঁ। বেছি বনোৱা নাই, ৰুটি আৰু ময়দাৰ হালোৱা বনাইছোঁ। আপোনালোকে কি বনাইছে জনাবচোন দেই। কিছুমানে মোক কয়, আপুনি বোলে ভিডিঅ' বনাই সময় ক'ত পায়। এটা ভিডিঅ' বনোৱা সহজ নহয়। গোটেই ঘৰৰ কাম কৰি ল'ৰা ছোৱালীক চাই সম্পূৰ্ণ ঘৰৰ কাম কৰি ল'ৰা ছোৱালীক চাই মেলি স্কুল পঠোৱা, তাৰপিছত এটা ভিডিঅ' বনোৱা হয়। আকৌ সেই ভিডিঅ'টো বনাই এডিটিং কৰা হয়, মুখৰ ভইচ দিয়া হয়। একদম সহজ কথা নহয়। এই দেখিছেনে, এই ময়দা হালোৱাও বনাইছিলোঁ। এই আপোনালোকক অলপ দেখাইছোঁ কেনেধৰণে বনাইছোঁ। আপোনালোকে ময়দা হালোৱা খাই ভাল পায়নে বাৰু? আমি আকৌ কিন্তু ভাল পাওঁ দেই খাই। ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব হা, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এয়া অলপ বাদামী কালাৰ হওঁতে মই তেল দি দিছোঁ। আপোনালোকে ঘিউ দিব পাৰে, মই তেল দি দিছোঁ। এয়া চাওক, এনেধৰণে অকল কালাৰ ভাজি আছোঁ মই। শেষত অলপ ঘিউ দি দিছিলোঁ। এই চাওকচোন, কালাৰটো ইমান ধুনীয়া হৈছে। ভাল লাগিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট এটা কৰি দিব। ধন্যবাদ।